ছয়গাঁৱত যিটো ঘটনা সংঘটিত হ'ল দুৰ্ভাগ্যজনকভাৱে এই ঘটনাক আজিৰ সভাই তীব্ৰ গৰিহণা দিছে দলৰ কোনো প্ৰকৃত সদস্যই এনেধৰণৰ অভব্য আচৰণ অশোভনীয় আচৰণ কেতিয়াও কৰিব নোৱাৰে গতিকে দলৰ এগৰাকী সতীৰ্থ অৰ্ণৱ ভৰালীৰ ওপৰত কৰা আক্ৰমণক গৰিহণা দি এনে ঘটনা কিয় হ'বলৈ পালে কাৰোবাৰ হাত আছে নেকি কাৰোবাৰ প্ৰৰোচনা আছে নেকি আৰু কোনবোৰ ব্যক্তিৰ দ্বাৰা কাৰ দ্বাৰা সংগঠিত হ'ল এই গোটেই কথাবোৰ তদন্ত কৰিবৰ কাৰণে পুংখানুপুংখভাৱে পৰ্যালোচনা কৰি এটা ৰিপৰ্ট দি এই ক্ষেত্ৰত কেনে ব্যৱস্থা লোৱা যায় সেই সম্পৰ্কে পৰামৰ্শ দিবৰ বাবে এখন কমিটি আজি গঠন কৰি দিছে আৰু এই কমিটিখনৰ মেম্বাৰ হৈছে ডক্টৰ জয়নাথ শৰ্মা দলৰ উপসভাপতি আৰু সাধাৰণ সম্পাদক প্ৰবীণ হাজৰিকা আৰু অন্য এগৰাকী উপসভাপতি নুৰুল চুলতান আৰু অন্য এগৰাকী সাধাৰণ সম্পাদক ধৰ্মেশ্বৰ শইকীয়া তেওঁলোকে আমাক ৰিপৰ্ট দিব তাৰপিছতেই আমি সিদ্ধান্ত গ্ৰহণ কৰিম আৰু দলীয় শৃংখলা কোনো কাৰণতে যাতে কোনো কৰ্মীয়ে ভংগ নকৰে সেই দিশটোৰ প্ৰতি সচেতন হ'বলৈ দলৰ কৰ্মীসকলক আহ্বান জনাই আজি সভাই সিদ্ধান্ত গ্ৰহণ কৰে